নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে খুব দৰকাৰী, জৰুৰী ভিডিঅ', কাৰণ আজিৰ ভিডিঅ'টোৰ কথা বা আজিৰ এই বিষয়টোৰ কথা আপোনালোকে যদিও জানে তথাপিও মোৰ পৰা প্ৰত্যেক দিনাই মোক এই বিষয়টোৰ ওপৰতে সোধে আৰু মই আপোনালোকক কওঁ যে আপুনি ভিডিঅ' চাই ল'ব, ক'বলৈ সময়টো নাই কাৰণ আধা ঘণ্টা লাগিব। এই বিষয়টোৱে হৈছে সংকল্প। হনুমান সংকল্প কেতিয়া ল'ব, কি কাৰণে ল'ব, কোনখন ফটো কোনটো বিষয়ৰ ওপৰত ল'ব, কিমান দিনলৈ ল'ব, কিয় ল'ব আৰু কেনেধৰণে ল'ব, সম্পূৰ্ণ বিধি প্ৰক্ৰিয়া মই জনাম বুলি ভাবি এই ভিডিঅ'টো আচলতে প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে প্ৰায় 3টা ভিডিঅ' মোৰ আছে, সেইকেইটা একেই সংকল্পৰ ওপৰতে ভিডিঅ'। কিন্তু এটা কথাটো হ'ল যে যিহেতু ভিডিঅ'বোৰ দিওঁতে দিনবোৰ পিছলৈ গৈ থাকে আৰু আপোনালোকে নতুন নতুন বহু দৰ্শক আহে, বহুজন ভক্ত আহে, তেওঁলোকে সংকল্প ল'ব বিচাৰে আৰু তেওঁলোকে বহুত পুৰণা ভিডিঅ' এটা খুচৰি উলিয়াবলৈ আচলতে নোৱাৰে, অসম্ভৱ। গতিকে তেওঁলোকৰ কাৰণে পুনৰ মাজে মাজে একেখিনি কথাকে কৈ থাকিব লাগে আৰু মই বেয়াও নাপাওঁ, কাৰণ মই জনাই আপোনালোকক ভাল পাওঁ, প্ৰচাৰ কৰি ভাল পাওঁ। আপোনালোকে যে সংকল্প লৈ ইতিমধ্যে অসমত হাজাৰ হাজাৰ মানুহৰ মনৰ ইচ্ছা পূৰ্ণ হ'ল, চাকৰিৰ ক্ষেত্ৰতে হওক, সন্তান সুখৰ ক্ষেত্ৰতে হওক বা অন্যান্য যিকোনো বাধাৰ ক্ষেত্ৰতে হওক বা যিকোনো ঘৰ বান্ধিবৰ কাৰণে হওক বা মানুহৰ ৰোগ শোক নিৰাময়ৰ কাৰণে হওক, যিখিনি সংকল্প লৈছে তেওঁলোকে বহুতেই বিভিন্ন ধৰণৰ সংকল্পত সফলতা অৰ্জন কৰিছে। গতিকে এই সংকল্প ইমান এটা সহজ বিষয় নহয়, সংকল্পক উপলঙা কৰা কথা নহয়। সংকল্প হৈছে আপোনাৰ আৰু ভগৱানজন, যিজন প্ৰভুক বা যিজনক আপুনি সংকল্প ল'ব, তেওঁৰ আৰু আপোনাৰ মাজত এটা সম্পৰ্ক। এইটো নহয় যে কেৱল হনুমান প্ৰভুৰহে সংকল্প ল'ব পাৰি। আপুনি সংকল্প দুৰ্গা মাৰো ল'ব পাৰে, সংকল্প আপুনি অন্যান্য দেৱ দেৱী ভগৱানৰো আপুনি সংকল্প লৈ হনুমান তেখেতৰ যি পুথি, তেখেতৰ যি চালিচা, দুৰ্গা চালিচা আছে বা অন্যান্য যিখিনি চালিচা আছে পাঠ কৰিব পাৰে। মই কেৱল হনুমান চালিচাখনৰ সংকল্পৰ ওপৰত ক'ম, যিহেতু হনুমান চালিচা সংকল্পৰ বিষয়ে মই আজিলৈকে কৈ আহিছোঁ বা অন্যান্য বিষয়খিনিৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই। কথাটো হ'ল হনুমান চালিচাৰ সংকল্প মই প্ৰথমতেই কৈছোঁ, আপোনাৰ আৰু ভগৱানজন, যিজনৰ নামত সংকল্প ল'ব, যিজনক প্ৰাৰ্থনা কৰিব, আপোনাৰ আৰু তেওঁৰ মাজৰ এটা সুসম্পৰ্ক আপুনি তেওঁৰ পৰা বিচাৰিব আৰু তেওঁ আপোনাক দিব। গতিকে দুইজনৰ মাজত এটা খুব বান্ধোন, অটুট বান্ধোন, সম্বন্ধ, এইখিনি সম্বন্ধ গঢ়ি তোলা হয়। যেনেকৈ ল'ৰা ছোৱালীয়ে মাক দেউতাকক আকুৰ গোজ হৈ কিবা এটা বিচাৰে, কাকুতি মিনতি কৰে, ঠিক তেনেধৰণে ভগৱানজনকো আমি ক'ব লাগে, আমাৰ মনৰ কথাখিনি কৈ সংকল্প ল'ব লাগে। সংকল্পৰ কথাখিনিলৈ যোৱাৰ আগে আগে মই এইখিনি কথা এইকাৰণেই কৈছোঁ যে আমি কিয় ল'ব লাগে বা কথা সংকল্পনো কি আমি জানিব লাগে। এতিয়া সংকল্পৰ মই যিখিনি আপোনালোকক নিয়ম কওঁ, এই নিয়মখিনি একেবাৰে সাধাৰণ, একেবাৰে উজু কিছুমান নিয়ম মই আপোনালোকক কওঁ। এতিয়া ইউটিউবত বা ফেচবুকত আপোনালোকে হনুমান সংকল্প মাৰি দিলে কেৱল মোৰে ভিডিঅ' নাপায়, আপোনালোকে অসমৰ হাজাৰজন মানুহৰ ভিডিঅ' পাব। কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল যে আপুনি বিভিন্নজন অন্যান্য লোকৰ ভিডিঅ'খিনি চাই, কিন্তু তেওঁলোকে তেওঁলোকৰ ফোনৰ নম্বৰখিনি যোগাযোগৰ কাৰণে নিদিয়ে বাবে তেওঁলোকে কোৱা নিয়মবোৰ মোৰ লগত সামঞ্জস্য নথকা স্বত্তেও আপোনালোকে মোক প্ৰশ্নটো কৰে, যাৰ বাবে মই যিহেতু তেওঁলোকৰ ভিডিঅ'সমূহ নাচাওঁ, মই সেই বিষয়ত কথা কোৱাত বা উত্তৰটো দিয়াত মই সমৰ্থ নহয়। মই বিভিন্নজনক এই কথাটো কওঁ যে আজিও মোক কৈছে যে ফুল দিয়া পানীত পইচা এটা দিয়া, হাতত পানী লোৱা, এনেকৈ কিবা কিবি কৰা নিয়মটো মোক বুজাই দিবলৈ কয়, যিটো বিষয় মোৰ লগত একেবাৰে সামঞ্জস্য নাই বা মোৰ সৈতে কোনো সম্পৰ্কই নাই। সেই বিষয়ে মই আপোনালোকক আজিলৈকে কোৱা নাই, আজিও এই নিয়মখিনি নকওঁ। গতিকে এই কথাটো স্থিৰ কৰি ল'ব, আপুনি যিজনৰ ভিডিঅ' চাব, মোৰেই চাব লাগিব বুলি কোৱা নাই, যিজনৰ ভিডিঅ' চাব তেওঁক আপুনি যেনেকৈ হ'লেও কণ্টেক্ট কৰিব কিবা কনফিউজ থাকিলে। তেওঁৰ ভিডিঅ' চাই মোলৈ আপুনি ফোন নকৰিব, কাৰণ মই উত্তৰটো নাজানোৱেই, সেইটো বিষয়ে মই নাজানো। নজনা কথা এটা এনেই কোৱাটো উচিত নহয়। প্ৰথমতে ক'লোঁ হনুমান সংকল্প কি, তেওঁৰ আৰু আপোনাৰ মাজত এটা সম্বন্ধ, অটুট বন্ধন। এই বান্ধোনটোত আপুনি তেওঁৰ পৰা বিচাৰিব, তেওঁ আপোনাক দিব। কি কাৰণে সংকল্প ল'ব আপুনি?
উদ্দেশ্য আপুনি স্থিৰ কৰি ল'ব যে আপোনাৰ বিবাহত বিলম্ব হৈ আছে নেকি, আপোনাৰ পঢ়া শুনাৰ মন বহা নাই নেকি ল'ৰা ছোৱালীৰ, আপোনাৰ বিভিন্ন ৰোগ শোকে মানে আৱৰি ধৰিছে নেকি, বা এনেকুৱা ধৰণৰ হৈছে নেকি যে আপুনি চিকিৎসাটো কৰিছে, চিকিৎসা কৰাৰ পিছতো আপুনি কোনো ধৰণৰ সুফল পোৱা নাই। কাৰণ মই প্ৰত্যেকবাৰতে কওঁ সকলোকে যে আপোনাৰ বেমাৰ হৈছে, আপুনি চিকিৎসালয়হে আপোনাৰ উচিত স্থান। ভগৱানৰ কৃপাৰ কাৰণেহে ভগৱানক বিচাৰক, বেমাৰৰ অপাৰেশ্যন কৰিবৰ কাৰণে ভগৱানক নক'ব, অপাৰেশ্যন ডাক্তৰেই কৰিব। আপুনি কেৱল তেখেতৰ কৃপাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰক যাতে সেইখিনি সফলভাৱে ৰূপায়ণ কৰিব পাৰে ডাক্তৰজনে। কাৰণ ডাক্তৰেও আপোনাক ক'ব যে গোটেইখিনি ভগৱানৰ ওপৰতে। গতিকে ভগৱানজন আপুনি স্থিৰ কৰি লৈছে হনুমানজী, তেখেতৰ সংকল্প ল'ব ৰোগ শোক নিৰাময়ৰ কাৰণে, বিবাহৰ বিলম্বৰ কাৰণে, বহুদিনীয়া সাংসাৰিক জীৱনত সন্তান সুখ প্ৰাপ্তি হোৱা নাই তাৰ বাবে, ঘৰ এটা নিৰ্মাণ কৰিব বিচাৰিছে, নিৰ্মাণ হোৱা নাই, আপোনাৰ হাতত ধন টকা পইচা আছে কিন্তু নিৰ্মাণ কৰিব পৰা নাই, বা অন্যান্য যিকোনো আপোনাৰ এনে সমস্যা, যি সমস্যাত আপুনি ভাবে যে তেওঁ আপোনাক সমাধান দিব পাৰিব, বা আপোনাৰ এনেকুৱা ফাইনেন্সিয়েল ইছ্যু অসুবিধা হৈ আছে য'ত আপোনাৰ ধন টকা পইচা ফচি আছে, আপোনাৰ পাব লগা হৈ আছে কিন্তু আপোনাক দিয়া নাই, আপুনি পোৱা নাই, বা আপুনি ঋণ ল'বলৈ বিচাৰি আছে, আপোনাৰ কোনো ধৰণৰ আগৰ পুৰণা এনেকুৱা বেয়া ৰেকৰ্ড নাই ঋণ লৈ নমৰাৰ, কিন্তু আপুনি তথাপিও ঋণ ল'ব পৰা নাই, তাৰ বাবে আপুনি সংকল্প ল'ব। কথাটো হ'ল সংকল্প লওঁতে কোনখন ফটো আপোনাৰ বাবে উচিত হ'ব, ৰোগ শোক নিৰাময়ৰ বাবে, পঢ়া শুনাৰ বাবে, বা আপোনালোকৰ ঘৰখনত যদি বিবাহৰ বিলম্ব হৈ আছে, সন্তান প্ৰাপ্তিৰ সুখ লাগে আপোনাক, এই গোটেইবোৰ কথাৰ কাৰণে আপুনি হনুমান প্ৰভুৱে পাহাৰ ডঙা ফটোখনৰ সন্মুখত আপুনি সংকল্প ল'ব লাগিব। আপোনাৰ ঘৰখনত যদি কোনো লোকে তন্ত্ৰ মন্ত্ৰ বেজালি বা অন্যান্য কিবা কুকৰ্ম কৰি ৰাখিছে, ঘৰখনত কিবা বান মাৰি ৰাখিছে, অন্যান্য কিবা সমস্যা কৰি ৰাখিছে, যাৰ কাৰণে আপোনাৰ ঘৰখনত মানে ইজনৰ সিজনৰ মাজত মোকামিলা নাই, ঘৰখনত কাজিয়া পেচাল হৈছে, বা বিভিন্ন সমস্যাই আৱৰি ধৰিলে, নিগেটিভিটি ঘৰখনত বাহিৰ ভিতৰৰ শব্দ কৰে বা ভাল নালাগে থাকি, তেতিয়া আপুনি তেখেতৰ পঞ্চমুখী ফটোখনৰ সন্মুখত সংকল্প ল'ব। পাৰিবাৰিক অশান্তি, স্বামী স্ত্ৰীৰ মাজত ভাল সম্পৰ্ক নাই, বা অন্যান্য তেনেধৰণৰ কিছু সমস্যা, স্বামীয়ে মদ খাই এৰুৱাব লাগে, তাৰ বাবে আপুনি ৰাম লক্ষ্মণ সীতা হনুমান প্ৰভু লগত ঘৰত থাকে, কেতিয়াবা নাথাকে, তেওঁলোকৰ যিখন ফটো ৰাম লক্ষ্মণ সীতা আৰু হনুমানজীৰ ফটো, পাৰিবাৰিক যিখন ৰাম দৰবাৰ ফটো, সেই ফটোখন তেনে সমস্যাত ল'ব পাৰে। আপোনাৰ কোনো ধৰণৰ সমস্যা নাই, এনেই সংকল্প ল'ব বিচাৰিছে যে আপোনাৰ ঘৰখন সুখ হওক, সমৃদ্ধি হওক, বৰ্তমান একো নাই যদি ভৱিষ্যতে বিপদ আপদ নহওক, তাৰ বাবে আপুনি এটা নিৰ্দিষ্ট কথা এনেই ভাবি পেলাই আপুনি সংকল্প ল'ব বিচাৰিছে বা সংকল্প পাঠ কৰি চাব বিচাৰিছে, তেওঁ আপোনাক এনেকৈ কৃপা কৰি থকা ফটোখন আপুনি আনক। গতিকে ফটোৰ কথাখিনি গম পালে, কিয় ল'ব লাগে আপোনালোকে গম পাব। আৰু এতিয়া কথাটো হ'ল যে আপুনি কিমান দিনলৈ সংকল্প ল'ব। সংকল্প এদিনো ল'ব পাৰে, সংকল্প 3 দিনো ল'ব পাৰে, 5 দিন ল'ব পাৰে, 7 দিন ল'ব পাৰে, 11 দিন ল'ব পাৰে, 21 দিন ল'ব পাৰে, 41 দিন, 31 দিন, 51 দিন, বা তেনেধৰণে 45 দিন, বা তেনেকৈ ধৰণে বৃদ্ধি কৰি গৈ থাকিব লাগে। সংকল্প লোৱাৰ সময়খিনিত যিদিনাৰ পৰা আপুনি সংকল্প ল'ব, আৰম্ভ কৰিব লাগিব মঙ্গলবাৰ বা শনিবাৰ। কথাটো স্থিৰ কৰি লওক যে সংকল্প আপুনি মঙ্গলবাৰে ল'ব বা শনিবাৰে ল'ব, এই দুইটা দিনৰ ভিতৰত যিকোনো এটা দিনত আপুনি আৰম্ভ কৰিব। ধৰি ল'লো আপুনি 7 দিন আপুনি সংকল্প ল'ব, মঙ্গলবাৰে আৰম্ভ কৰিলে, মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেও, তেনেধৰণে 7 দিন। শনিবাৰে আৰম্ভ কৰিলে শনি দেও সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰবাৰে 7 দিন। মুঠতে কণ্টিনিউ যাব এদিন দুদিনকৈ। আৰু যদি আপুনি কেৱল মঙ্গলবাৰৰ সংকল্প ল'ম বুলি ভাবিছে, সেই বিষয়টো বেলেগ, সেই বিষয়ে আপোনাক কোৱা নাই। যিটো আপোনাৰ কণ্টিনিউ প্ৰতিদিনৰ সংকল্প মই ক'লোঁ, মঙ্গলবাৰ শনিবাৰে আৰম্ভ কৰিব, কিমান দিন কিমান বাৰকে পাঠ কৰিব সেইটো আপোনাৰ এটা সংকল্প। সেইটোৱেই হৈছে সংকল্প যে আপুনি ইমান দিনৰ বাবে ইমান বাৰকে পাঠ কৰাৰ সংকল্প ল'ব। যে আপুনি ভাবিছে 7 দিন পঢ়িম আৰু প্ৰত্যেক 7 দিনত মই 11 বাৰকে পাঠ কৰিম, আৰু 7 দিন সম্পূৰ্ণ নোহোৱালৈকে আপুনি 11 বাৰকে পাঠ কৰিব লাগিব। সময় থাকিব সেই নিৰ্দিষ্ট সময়টো, যিটো সময়ত আপুনি প্ৰথম দিনা আৰম্ভ কৰিছিলে। ধৰি ল'লো আপুনি সন্ধিয়া 7:10 বজাত আৰম্ভ কৰিছে,
পিছৰ দিনাও আপুনি 7:10 বজাত আৰম্ভ কৰিব, তাৰ পিছৰ দিনাও 7:10 বজাতে আৰম্ভ কৰিব, এনেকৈ 7 দিন আপুনি কৰিব। কথাটো এইটো বুজি ল'লে। কিবা কাৰণে আপোনাৰ 7:10 পৰা 15 হৈছে একো নাই, কিন্তু আগদিনা প্ৰথম দিনা সন্ধিয়া সংকল্প লৈ পিছৰ দিনা বোলে ৰাতিপুৱা সংকল্প লওঁ বা ৰাতিপুৱা সন্ধিয়া দুই বেলাই মই সংকল্প লওঁ, সেইটো নহয়। সংকল্প এটা সময়তে ল'ব, যিটো সময় আপুনি উচিত বুলি নিজৰ বাবে স্থিৰ কৰিব, প্ৰত্যেকটো দিনাই সেই একেদিনাই একে সময়তে আপুনি সংকল্প কৰিব লাগিব। সময় ইফালে সিফাল নকৰিব। এই কথাকেইটা আপোনালোকে বুজিলে। আৰু যিমান দিনলৈ সংকল্প লয়, এই সংকল্পৰ সময়খিনিত আপোনালোকৰ ঘৰত কোনো কাৰণে আমিষ আহাৰ সোমাব নালাগে। এই কথাটো আপুনি পৰিয়ালৰ সৈতে আলোচনা কৰি ল'ব যে মই সংকল্প ল'ব বিচাৰিছোঁ, এই কেইদিনৰ কাৰণে ঘৰখনত কিন্তু মাছ মাংস প্ৰচলন বন্ধ থাকিব লাগিব। আপুনি কথাটো তেওঁক কৈ ল'ব বা বুজাই ল'ব কথাটো। বহুতেই মোক কয় যে উপায় নাই, ঘৰত কুকুৰ আছে, কুকুৰক সানি দিব লাগে, ঘৰত অন্যান্য মানুহ আছে, তেওঁলোকে নামানে যদি আপুনি নালাগে ল'বলৈ। কিন্তু আপুনি ঘৰখনত মাছ মাংস ৰাখি সেই তেল আপোনাৰ নাকত সোমাই, সেই গোন্ধ নাকত সোমাই আকৌ আপুনি হনুমান সংকল্প লোৱাৰ কোনো যুক্তি মই আচলতে দেখা নাপাওঁ। গতিকে মাছ মাংস বৰ্জন থাকিব। পিঁয়াজ নহৰু বা অন্যান্য যিখিনি আপুনি ভাবে যে মচুৰ দালিৰ পৰা আদি কৰি এই সামগ্ৰীখিনিত মই বাধা আৰোপ নাই কৰা, এইটো মোৰ নিয়ম কেৱল। বাকীখিনি যিখিনি মাছ মাংস কণীৰ পৰা আদি কৰি যিখিনি আপুনি আমিষ আহাৰত ধৰে, সেই আমিষ আহাৰখিনি বৰ্জন কৰিবই লাগিব। কিন্তু পিঁয়াজ নহৰুৰ পৰা আদি কৰি তেনেবোৰ সামগ্ৰী বৰ্জন কৰিব পাৰিলে ভাল। যদি পাৰিবাৰিক ক্ষেত্ৰত কিবা অসুবিধা থাকে, যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি সেইখিনি গ্ৰহণ কৰক, কিন্তু পৰাপক্ষত বইল খাই থাকিব পাৰিলে, চেষ্টা কৰিব পাৰিলে ভাল। সংকল্পৰ থাপনা পাতিব লাগিব। সংকল্পৰ থাপনা কেনেকৈ পাতিব? সংকল্পৰ থাপনা পাতিবৰ কাৰণে ফটোৰখিনি কথাখিনি মই আগতেই ক'লোঁ যে কোনটো কাৰণে আপুনি কোনটো ফটো ল'ব, কোনখন ফটো ল'ব। এখন পীৰা ল'ব। যদি আপোনাৰ ঘৰখনত এখন আসন আছে, ঘৰখনত গৃহগুৰু আসন আছে, অন্যান্য কিবা আসন আছে, সেই আসনখনৰ সোঁফালে আপোনাৰ পৰা বাওঁফালে, মোৰ এই হাতটো বাওঁ হাত, কিন্তু যদি মোৰ সন্মুখত এখন আসন থাকে, সেই আসনখনৰ ফালৰ পৰা মই ঘূৰি দিলে মোৰ এই হাতটোকে এই বাওঁ হাতটো যদি ঘূৰি দিওঁ হৈ যাব, গম পালেনে? সোঁ হাত। গতিকে এই কথাটো মনত ৰাখিব, আপোনাৰ পৰা বাওঁ হাত আৰু এই ছাইডটো এনেকৈ ঘূৰি দিলে হৈ যাব ভগৱানজনৰ ফালৰ পৰা সোঁ হাত। গতিকে আপোনাৰ পৰা বাওঁ হাতে আসনখন পাতিব। কি আসন পাতিব? যে আপুনি এখন পীৰা ল'ব, যিখন ব্যৱহাৰ নোহোৱা হ'লে ভাল। যদি ব্যৱহাৰ হোৱা থাকে সেইখন ধুই পখালি ল'ব। সেই পীৰাখনত আপুনি এখন ৰঙা ৰঙৰ কাপোৰ পাৰিব। সেই কাপোৰখনৰ ওপৰত আপুনি তেখেতৰ ফটোখন আপুনি স্থাপন কৰিব, আৰু সেই ফটোখন স্থাপন কৰাৰ পিছত তাত ফুল দিব, কাষতে ফুল ৰাখিব। যি মই সংকল্প থাপনা ইতিমধ্যে আপোনালোকক বহুকেইখন সংকল্প থাপনা মই দেখাইছোঁ, আপোনালোকে ফেচবুকত পাবই, মোৰ ফটোবোৰ দি থাকোঁ সংকল্প কেনেকৈ ল'ব। সংকল্প লওঁতে সেই ফুল কেইবিধমান দিব। ফুল কেইবিধ আপোনালোকে প্ৰত্যেক দিনাই আঁতৰাই থাকিব, কিন্তু ফুলখিনি শুকাই যাব নহ'লে। এখন কলপাত ল'ব পাৰিলে ভাল। সেই কলপাতখনত আপোনাৰ পৰা বাওঁ হাতে এটা পানীৰ ঘটি লাগিব। সেই পানীৰ ঘটিটোত আপুনি একোৱে ৰাখিব নালাগে, কেৱল পানীৰ ঘটিটোহে ৰাখিব। সেই পানীখিনি যিমান দিনৰ কাৰণে আপুনি সংকল্প লৈ একে স্থানতে থাকিব লাগিব, আপুনি লৰাব নালাগে। কলপাতখন কিবা কাৰণে আঁতৰাব লগা হ'লে কিছু সাৱধানে সেই ঘটিটো আঁতৰাব, পৰাপক্ষত নতৰালেও কথা নাই। ধূপ জ্বলাব, ধূনা জ্বলাব, চাকি জ্বলাব। চাকি আপুনি মিঠাতেলৰ জ্বলালেও হ'ল, ঘিউ চাকি জ্বলালেও হ'ল, তাত কোনো ধৰণৰ অসুবিধা নাই, আপত্তি নাই। তেখেতলৈ বুলি এটা বুনিয়া লাডু প্ৰসাদ দিব, আৰু তেওঁলৈ দিয়া প্ৰসাদটো আপুনি প্ৰত্যেক দিনাই দিব পাৰে, প্ৰথম দিনা দিব পাৰে আৰু শেষৰ দিনা দিব পাৰে, বা আপুনি কেৱল প্ৰথম দিনা কেৱল শেষৰ দিনা আপুনি দিব পাৰে। আপোনাৰ সম্পূৰ্ণ ইচ্ছাৰ কথা। পৰাপক্ষত যদি পাৰে আপুনি প্ৰত্যেক দিনাই সংকল্প লওঁতে এটা বুনিয়া লাডু দিব, আৰু সেই বুনিয়া লাডুটো আপোনালোকে খাব নালাগে বা গ্ৰহণ কৰিব নালাগে।
সেই বুনিয়া লাডুটো গ্ৰহণ কৰিব ভগৱানজনে, কাৰণ পিছৰ দিনা আপুনি যেতিয়া সংকল্প পাঠ কৰিব বহিব তাৰ আগে আগে সেই বুনিয়া লাডুটো আঁতৰাই দি আপোনাৰ ঘৰৰ চাৰিসীমাৰ ভিতৰতে থকা যিকোনো এডাল গছৰ তলত সেই বুনিয়া লাডুটো থৈ দিব। এই কথাটো আপুনি বুজি পালে। আৰু যদি আপুনি ইচ্ছা কৰে যে আপুনিও অকণমান প্ৰসাদ গ্ৰহণ কৰিব, তেওঁলৈ থোৱা প্ৰসাদটো বাদ দি আপোনাৰ কাৰণে এক্সট্ৰা প্ৰসাদ ল'ব পাৰে। আৰু যদি আপুনি ভাবে যে তেওঁলৈ ভজা শুকান বুটটো দিব পাৰে, গুড় দিব পাৰে, চেনি বুট দিব পাৰে, যিয়ে তেওঁলৈ বুলি প্ৰসাদ দিয়ে তেওঁলৈ বুলি এক্সট্ৰা, আপোনালৈ বুলি এক্সট্ৰাকে ল'ব লাগিব, সেইটো আপোনাৰ সম্পূৰ্ণ কথা। সেই কথাটো আপোনাক মই ধুনীয়াকৈ বুজালোঁ। প্ৰসাদৰ কথাটো বুজিলে, পানীৰ ঘটিৰ কথাটো বুজিলে, আৰু আপুনি থাপনাখনৰ কথাটো বুজিলে, আৰু তেওঁলৈ যেতিয়া প্ৰসাদ দিব সেই প্ৰসাদত আপুনি পাৰিলে এটাকে হ'লেও প্ৰত্যেকবাৰতে তুলসীৰ পাত দিব। সেই তুলসীৰ পাতটো তেওঁ গ্ৰহণ কৰিব, তেওঁ সেই প্ৰসাদ ভাল পায়। তাৰপিছত আহি গ'ল কথাটো, আপুনি সংকল্প কেনেকৈ ল'ব। আপুনি ধুনীয়াকৈ আসন পাৰি বহিলে, আসনখন ৰঙা আসন হ'ব পাৰে বা যিকোনো আপোনাৰ কঠ ধাৰি বা তেনেকুৱা আসন হ'ব পাৰে, আপোনাৰ সুবিধা মতে সেইটো কৰিব। ধূপ ধূনা চাকি জ্বলাব, জ্বলাই প্ৰসাদ দিলে, আপুনি ঘটিটো ৰাখিলে, তাৰপিছত তেওঁলৈ প্ৰসাদ অৰ্পণ কৰিলে, ফটোখন স্থাপন কৰিলে। তাৰপিছত আহি গ'ল মূল কথা যে আপুনি সংকল্পৰ বিষয়ে তেওঁক জনাব লাগে। প্ৰথমতে আপুনি আৰম্ভ কৰিব, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। তাৰপিছত ক'ব জয় হনুমান, জয় হনুমান, জয় হনুমান। হে প্ৰভু, আজিৰ এই শুভ স্থানত, শুভ ক্ষণত মই মোৰ এই সমস্যাটো দূৰ কৰিবৰ কাৰণে মই কিমান দিন আপুনি ভাবি ল'ব, আৰু ইমান বাৰকে সেইটো আপুনি ভাবি ল'ব। এই সময়ত, যিটো সময় আপুনি স্থিৰ কৰি ল'ব, পাঠ কৰিবলৈ, সংকল্প পাঠ কৰিবলৈ আগবাঢ়িছোঁ। হে প্ৰভু, এই সংকল্প যি লৈছোঁ, এই সংকল্প সিদ্ধি হোৱাত আপুনি যাতে মোক সম্পূৰ্ণৰূপে সহায় কৰে তাকে কামনা কৰিছোঁ। কৰি আপুনি সেইখিনি কৈ আপুনি ভগৱন্তৰ ওচৰত আপুনি আকৌ জয় শ্ৰীৰাম ক'ব। তাৰপিছত আপুনি পাঠ কৰিবলৈ আৰম্ভ কৰিব, শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, वरणो रघुवर विमल जसु जो दायक फल चारि, बुद्धिहीन तनु जानिके सुमिरो पवन कुमार, बल बुद्धि विद्या देहु मोहि हरहु कलेश विकार। जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोक उजागर, रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा। এনেধৰণে আপুনি হনুমান চালিচা পাঠ কৰিব। প্ৰত্যেকবাৰতে আপুনি দোহা গাব, হনুমান চালিচা চপাইখিনি গাব, আৰু শেষত আপুনি পৱনতনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ, ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰ ভূপ। আকৌ জয় শ্ৰীৰাম 3বাৰ ক'লে, আৰু যেইবাৰ আপুনি পাঠ কৰিম বুলি প্ৰথমবাৰ ভাবি ল'লে সেইবাৰ আপুনি পাঠ কৰিব, আৰু সম্পূৰ্ণ কৰাৰ পিছত আকৌ জয় শ্ৰীৰাম ক'ব, আৰু প্ৰথম দিনাৰ আপোনাৰ সংকল্প পাঠ সমাপ্ত। একেই পদ্ধতি, একেই নিয়মত আপুনি যিমান দিনলৈ ভাবিছে সংকল্প শেষ কৰক। আৰু একেবাৰে শেষৰ দিনা পানীৰ ঘটিটো আপুনি আঁতৰাব। পানীৰ ঘটিটোৰ পৰা যিখিনি পানী আছে অন্য পানীৰ সৈতে মিলাই আপুনি গোটেই ঘৰৰ বাহিৰ ভিতৰত ছটিয়াব, অন্য ঠাইত মাটি বাৰী থাকিলেও ছটিয়াব, অকণমান এনেকৈ খাব। প্ৰত্যেকজন ঘৰৰ পৰিয়ালকে আপুনি অকণ খাবলৈ দিব, আৰু ভৱিষ্যতৰ কাৰণে সেই পানীখিনি আপুনি বটলত ভৰাই ৰাখি থ'ব, যাতে আপোনাৰ যিকোনো বিপদত বা আপুনি কিবা শুভ কামত ওলাই গ'লে, পৰীক্ষা দিবলৈ গ'লে, ভয় লাগিলে সেই পানীখিনি যাতে আপুনি অকণমান গ্ৰহণ কৰিব পাৰে। তাৰ কাৰণে আপুনি গংগাজলৰ নিচিনাকৈ সেইখিনি ৰাখি থ'ব, যাতে আপোনাৰ শুদ্ধ স্থানত শুদ্ধ সেই পানীখিনি থাকি যায়। গতিকে এনেধৰণে কৰক সংকল্প, আপোনাৰ সংকল্প সিদ্ধি হোৱাৰ গেৰাণ্টি মই লৈ থৈছোঁ। ইতিমধ্যে বহুতে সংকল্পৰ সিদ্ধি কৰিছে, কিন্তু এনেকুৱা সংকল্প ল'ব যিটো তেওঁ দিব পাৰে। গতিকে আপোনাৰ কাৰণে যিটো উচিত বুলি, আপুনিতো বহুত কিবা কিবি লাগে বুলি ভাবিব, কিন্তু তেওঁ সেইটোৱে দিব যিটো আপোনাৰ বাবে উপযোগী। গতিকে আশা কৰোঁ আপোনাৰ সংকল্প সিদ্ধি হ'ব, আৰু আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। সংকল্প লওক, আৰু সংকল্পৰ ওপৰত
তৈয়াৰ কৰা আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। গাঁৱত কিবা হুলস্থুল হৈ আছে, গান বজাই আছে, অলপ অসুবিধা হৈছে ভিডিঅ' বনোৱাত। গতিকে আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আপোনালোক ভালে কুশলে থাকক। কিবা যদি বুজি পোৱা নাই মোক সুধিব, কিন্তু পৰাপক্ষত সম্পূৰ্ণ ভিডিঅ'টো চাব। অন্যথা আপুনি ইয়াত থকা কথাখিনিকে সুধিলে মোৰ মনটো বেয়া লাগিব। গতিকে ভালে থাকিব। জয় শ্ৰীৰাম।